এতিয়া মই বহুত দিনৰ পৰা এই মানুহখিনিক মই যিখিনি মানুহক সহায় কৰি আছিলোঁ, সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ, আচলতে মই কৰা নহয় বোলো, ভগৱানৰ আশীৰ্বাদত যিখিনি মানুহক কিবা এটা দি আছিলোঁ ন, সেই মানুহখিনি মই এঘৰ খবৰ পাইছোঁ যে তেওঁলোকৰ 2 দিন হ'ল চাউল নাই। তো বহুত দুখ লাগিলে মানে কথাটো। তাৰপিছত একো ময়ো দিব পৰাকৈ নাই, মোৰ মানে কি হ'ল পইচা পাতি তেনেকৈ নাই বাৰু এইকেইদিন। আৰু মানে কি হ'ল মই সেই গোটেই ভাৰতখন ভ্ৰমণৰ কাৰণে যিটো প্ৰস্তুতি চলাই আছোঁ, তাতো বহুত মানে পইচাৰ প্ৰয়োজন হৈ আছে মানে। তো সেইটো কাৰণে মই সেইটো মানে হেৰি কৰিব পৰা নাই, দিবগৈ পৰা নাই। সেইটো কাৰণে মই ভাবোঁ যে ওচৰৰ যিখন মানুহ আছে, আপোনালোকে ভিডিঅ'খনো দেখি থাকে, মই যে কওঁ সেই আপোনালোকৰ ওচৰৰ মানুহক এইঘৰ মানুহক সহায় কৰক, পাৰে যদি সহায় কৰিব। কাৰণ চাউলে 2 দিন নাই বুলি কৈ দিয়ে, এনেকুৱা বহুত বেয়া লাগি যায় মানে। মই এতিয়া দিবগৈ পৰা নাই, বা যদি এতিয়া দিব পৰা হ'লে ভাল লাগিলেহেঁতেন। এতিয়া মই এতিয়া কি হ'ল, ইমান দূৰ পৰা আকৌ মই এতিয়া সেইপিনে যদি যাওঁগৈ তেতিয়াহ'লে মই বহুত দিন লাগিব, 6 মাহ এবছৰ লাগি যাব। সেইটো কাৰণে মানে কি হ'ল, আপোনালোকে যদি পাৰে যিমান পাৰো চেষ্টা কৰকচোন। কাৰণ 2 দিনমান যদি চাউলে নাথাকে সেইখন ঘৰত কেনেকৈ ধৰণে আছে মই সেইটো অনুমান কৰিব নোৱাৰিছোঁ মানে। আপোনালোকে কল্পনা কৰক যে কি ধৰণে আছে মানে। সেইটো কাৰণে মই যিখিনি মানুহ কিছুমান দেখুৱাই আছিলোঁ যে সিহঁতৰ ঘৰত মানে কি হ'ল খেতি পথাৰ নাইতো, আৰু কি ধৰণে চলিছে সেই পৰিৱেশটো আপোনালোকে ঘৰে সিহঁতি দেখুৱাই দিছোঁ। সেইখিনি মানুহ আপোনালোকে সহায় কৰকচোন পাৰে যদি। কাৰণ মই সময় পোৱা নাই, পইচা এইকেইদিন নাই, মই সেইটো কাৰণে দিবগৈ পৰা নাই মানে। কাৰণ এঘৰ মানুহত দিওঁ বুলি ক'লে বহুত টকা খৰচ হয়, 5-1000 টকাৰ ভিতৰত খৰচ হৈ যায়গৈ। তো সেইখিনি মানে কি হ'ল সম্ভৱ নহৈছে মানে মোৰ কাৰণে। সেইকেইদিনত দিছিলোঁ, বেলেগেও দিছিলে, ময়ো সেনেকৈ মিলাই দিছিলোঁ। ঘৰৰ পৰাও মই যদি ইমানকৈ চাউল দি থাকোঁ, আমাৰ ঘৰত মানে কি হ'ল কিনি খাব লাগিব, সেইটো এটা কথা। সেইটো কাৰণে আপোনালোকে সহায় কৰক যোনে যেনেকৈ পায়। মোৰ সেইটো অনুৰোধ থাকিলে মই যিমান পাওঁ আকৌ মই সেই যিটো পদক্ষেপ লৈছোঁ সেইটো আমাৰ মানে জিলাখনৰ হৈ বা ৰাজ্যখনৰ হৈ পিনে মই কিবা এটা ভাবিছোঁ মানে। তো সেইটো কৰিবলৈ আগবাঢ়ি যাম, আপোনালোকে আশীৰ্বাদ কৰিব মুঠতে। কিন্তু তাৰ আগত মই যদি পাৰোঁ মানে চেষ্টা কৰিম সিহঁতক সহায় কৰিবৰ কাৰণে।